নমস্কাৰ ষ্টুডিঅ' মজিয়াত মই পিংকিয়ে লৈ আহিছোঁ এক বিশেষ খবৰ। গোলাঘাট জিলাত অলপতে কেইবাটাও চৰকাৰী কাৰ্যসূচীত ভাগ ল'বলৈ যোৱা অৱস্থাত কংগ্ৰেছ দলে প্ৰতিবাদ কৰাৰ নামত জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহনত পানীৰ বটল দলিওৱাৰ ঘটনাক লৈ বিজেপি পৰিষদ তথা গুৱাহাটী বিশ্ববিদ্যালয় জালুকবাৰী মণ্ডল সদস্যসকলে তীব্ৰ গৰিহণা দিছে। চাওঁ আহক অৰুণোদয় অসমৰ জালুকবাৰীৰ পৰা আমাৰ সংবাদদাতা বিশ্বজিৎ বৰ্মনৰ এই ৰিপৰ্ট। গোলাঘাট জিলাৰ অলপতে কেইবাটাও চৰকাৰী কাৰ্যসূচীত ভাগ ল'বলৈ যোৱা অৱস্থাত কংগ্ৰেছ দলে প্ৰতিবাদ কৰাৰ নামত জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহনত পানীৰ বটল দলিওৱা ঘটনাক বিজেপি পৰিষদ তথা গুৱাহাটী বিশ্ববিদ্যালয় জালুকবাৰী মণ্ডলৰ সদস্যসকলে তীব্ৰ গৰিহণা দিছে। আজি জালুকবাৰী মণ্ডলৰ অন্তৰ্গত সকলো সদস্য তথা স্থানীয় ৰাইজ ওলাই আহি জালুকবাৰী উৰণ সেতুৰ তলত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰায় 500ৰো অধিক বিজেপি কৰ্মী তথা স্থানীয় ৰাইজে এই কাৰ্যত যোগদান কৰে। গোলাঘাটত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাক প্ৰতিবাদকাৰীসকলে গৰিহণা দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ বিজেপি সদস্যসকলে বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দিয়াৰ লগতে কংগ্ৰেছৰ এনেধৰণৰ ঘটনাক কোনো পধ্যে মানি লোৱা নহ'ব বুলি প্ৰতিবাদীসকলে উল্লেখ কৰে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় অসম। যিসকলৰ গোষ্ঠীজোগাযোগ চিনাক্ত কৰিছে ইতিমধ্যে তেওঁলোকৰ নাম তেওঁলোকৰ যিখিনি গোটেইখিনি তেওঁলোকৰ কংগ্ৰেছৰ তেওঁলোকে কাৰ্যকৰ্তা হয়। গতিকে ইয়াৰ পৰাই প্ৰমাণ পায় আমাৰ যদি নিজৰ মানুহ যদি হ'ল হয় তেওঁলোকক যেতিয়া আপোনাক ধৰা গৈছে তেতিয়া ডাইৰেক্ট গমে পোৱা গৈছে তেওঁলোকৰ কংগ্ৰেছৰ কাৰ্যকৰ্তা। আৰু বিজেপিৰ কাৰ্যকৰ্তাৰ বা বিশ্বাস আছে এনেকুৱা কাৰ্য কেতিয়াও সংঘটন নকৰে। এই সকলোখিনি কাৰ্যখিনি কংগ্ৰেছৰ পৰাই হৈ আছে। তেওঁলোকে নিজৰ ওপৰতো তেওঁলোকৰ এনেকুৱা কাৰ্য হৈ আছে। গতিকে ইয়াতে তেওঁলোকে যিটো কথা কৈছে এইটো সম্পূৰ্ণ ভিত্তিহীন। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকল সদায় শৃংখলিতভাৱে কাম কাজ কৰি আহিছে। তেওঁলোকে এনেকুৱা কাৰ্যত কেতিয়াও জড়িত নহয়। আচলতে কংগ্ৰেছ আজি হতাশগ্ৰস্ত। তেওঁলোকৰ যে ফ্ৰাষ্ট্ৰেশ্যন ওলাই গৈছে, ফ্ৰাষ্ট্ৰেশ্যনৰ বহি প্ৰকাশ কৰিছে বটল লৈ আছে। অসমৰ ইতিহাসত নজৰবিধ ঘটনা, এগৰাকী নিৰ্বাচিত মুখ্যমন্ত্ৰী এটা ৰাজনৈতিক দলৰ কৰ্মীয়ে কনভয়ত বটল লৈ আহিছে। এইটো গৰিহণাৰ যোগ্য। আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক গৰিহণা জনাইছোঁ। আৰু ভৱিষ্যত দিনত কংগ্ৰেছে এনেকুৱা গুণ্ডাগিৰি এই যি 15 বছৰ কৰিছিলে আপোনালোক তাতে অৱগত, নিজৰ হোটেলত যাই গুণ্ডাগিৰি কৰিছিলে, গুৱাহাটী বিভিন্ন হোটেলে গুণ্ডাগিৰি কৰিছে। তেখেতে ভাবিছে যে আমাৰ সেই গুণ্ডাগিৰি দি আকৌ আমি অসমৰ ৰাইজক আকৌ তেওঁলোক মনত পেলাই দিব বিচাৰিছে। আমি সেই গৰিহণা দিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাসত ভাৰতীয় জনতা কাৰ্যকৰ্তাই এই কেতিয়াও সহ্য নকৰিব। আৰু তেখেতে এনেকুৱা কৰিলে আমি এই যিধৰণে আজি গণতান্ত্ৰিকভাৱে ওলাই আহিছোঁ, গণতান্ত্ৰিকভাৱে এই ঘটনাৰ তেওঁলোকক আমি প্ৰতিবাদ জনাম আৰু তেওঁলোকৰ এই ঘটনাৰ আমি বিপক্ষে থিয় হ'ম। বিশ্ববিদ্যালয় মণ্ডলৰ আমাৰ 5টা ৱাৰ্ড আছে ইয়াতে, 1 নম্বৰ, 2 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ আৰু 23 নম্বৰ ৱাৰ্ডৰ সকলো আমাৰ ৰাইজৰ উপস্থিত আছে। কাৰণ আমি কংগ্ৰেছ চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আচলতে কংগ্ৰেছ তেওঁলোকৰ মানে এতিয়া কি ক'ম, ব্ৰেইনৰ মতিভ্ৰম হোৱা বুলি ক'ম। কাৰণ আমাৰ ইমান এজন ক্ষমতাশালী দক্ষ মুখ্যমন্ত্ৰী তেখেতসকলে আচলতে ভয় খাইছে। যিহেতু 26ত ইলেকশ্যন আহি আছে, সেইকাৰণে তেওঁলোকে ভাবিছে যে আমি সাধাৰণ বটল এটা দলিয়াই পেলাই তেখেতসকলে ভাবিছে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা লোমো তেখেতসকলে লৰাব নোৱাৰে। আমি সেইটো জানো। আমি সকলোৱে যে সমবেত হৈছোঁ আৰু আমি কংগ্ৰেছক আমি ধিক্কাৰ দিছোঁ। বিশেষ আৰু বেছি নকওঁ, আমি ইয়াতে সকলোৱে আমাৰ মহিলা আহিছে, সৰু ল'ৰাৰ পৰা একদম বৃদ্ধলৈকে ইয়াতে আজি ধৰ্ণা দিব আহিছে। আমাৰ মুখ্যমন্ত্ৰী ইমান ধুনীয়াকৈ আমাৰ অসম চৰকাৰখন চলাই আছে। আমাৰ কাৰ্যকৰ্তা আছে, আমাৰ কাৰ্যকৰ্তা সকলোখিনি আহিছে। আপোনালোকে সকলো অৱগত, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জালুকবাৰী সমষ্টিৰ মণ্ডলৰ উদ্যোগত আজি প্ৰতিবাদী এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ প্ৰধান উদ্দেশ্য হৈছে অসমত যোৱা পৰহি যিটো হৈ গ'ল, আমাৰ অসমৰ সকলোৰে স্বনামধন্য মুখ্যমন্ত্ৰী মহোদয়ে গোলাঘাট ভ্ৰমণ কৰাৰ সময়ত তেওঁৰ বাহনৰ ওপৰত যি বটল নিক্ষেপ কৰিছিল কংগ্ৰেছৰ গুণ্ডা বাহিনী, এই যিটো কাৰ্য হৈছে সেই কাৰ্যৰ প্ৰতিবাদত আজি এই কাৰ্যসূচী আমাৰ গ্ৰহণ কৰা গৈছে। অসমৰ সংস্কৃতিত কোনো মুখ্যমন্ত্ৰীৰ ওপৰত এনেকুৱা ধৰণৰ কাৰ্য সংঘটিত হোৱা নাই। আৰু ইতিহাসত নোহোৱা নতুবা ঘটনা এটা আজি আমাৰ অসমত ঘটিব পালে। কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে যিসমূহ কাম সংঘটিত কৰিছিল ইয়াক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু তাৰে কাৰণে আজি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ বিশ্ববিদ্যালয় মণ্ডলৰ পৰা আমাৰ 5টা ৱাৰ্ড আছে। আমাৰ 1 নম্বৰ ৱাৰ্ড, 2 নম্বৰ ৱাৰ্ড, 9 নম্বৰ ৱাৰ্ড, 10 নম্বৰ ৱাৰ্ড, 23 নম্বৰ ৱাৰ্ডৰ সমূহ বাসিন্দা লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা লগতে স্থানীয় বাসিন্দা ওলাই আহি
মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যে আমি সকলো আছোঁ তাক প্ৰমাণ কৰিছে। আৰু অনাগত সময়ত কংগ্ৰেছৰ গুণ্ডা বাহিনীক আমি সকীয়াই দিব বিচাৰিছোঁ। অসমৰ এই যিটো ৰাজনীতিৰ যিটো সংস্কৃতিৰ যিটো পৰিপন্থী কাম কাজবোৰ যিটো সংঘটিত কৰিছে, ইয়াৰ পৰা তেওঁলোকে অৰিহণাযোগ্য আৰু তেওঁলোকে ইয়াৰ পৰা বিৰত থকাটো উচিত। কংগ্ৰেছে লৈ অহা বুলি দাবী কৰা আজি সেই কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰা এগৰাকী গৰিমামণ্ডিত মুখ্যমন্ত্ৰীৰ যি কনভয়, সেই কনভয়ক তেওঁলোকে যি ধৰণে পানীৰ বটলেৰে আক্ৰমণ কৰিলে সেইটো অতি গৰিহণাযোগ্য আৰু অতি দুৰ্ভাগ্যজনক যে অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীক এনেদৰে কংগ্ৰেছৰ গুণ্ডা বাহিনী আক্ৰমণ কৰা ঘটনা ইতিহাসত লিপিবদ্ধ হ'ব। গতিকে আমি আজি ইয়াৰ মাজৰ পৰা কংগ্ৰেছৰ গুণ্ডা বাহিনীসকলক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যি ধৰণে ভাৰতবৰ্ষ স্বাধীন কৰা বুলি কৈ গৌৰৱ কৰি আহিছে, আজি আপোনালোকে এই অসমৰ আসন অলংকৃত কৰা অসমৰ জনসাধাৰণে দায়িত্ব দিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কনভয়ক আপোনালোকে কি ধৰণে আক্ৰমণ কৰিলে। গতিকে আপোনালোকৰ যি মিথ্যাচাৰ, জনসাধাৰণক আপোনালোকে যেনেধৰণে পতনা কৰি আহিছে, সেই পতনা জনসাধাৰণে অনাগত ২৬ নিৰ্বাচনত আপোনালোকক ৰাইজে দিব বুলি দেখুৱাব বুলি আমি বিশ্বাসী। আৰু আমি সাৱধান কৰি দিব বিচাৰিছোঁ যে কংগ্ৰেছী কংগ্ৰেছী গুণ্ডা বাহিনীসকলক যে আপোনালোকে যদি অসমৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰীক আপোনালোকে এনেধৰণে প্ৰতিবাদকাৰীৰ নামত গুণ্ডাগিৰিৰে আপোনালোকে আক্ৰমণ কৰিব বিচাৰে, আমি কিন্তু বিজেপি কৰ্মী বহি নাথাকিম। আমি বিজেপি কৰ্মীয়ে হাত সাৱটি বহি নাথাকিম। গতিকে কংগ্ৰেছ কৰ্মীসকল আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে অসমৰ উন্নয়নৰ যি ত্বৰান্বিত গতিত মাননীয় মুখ্যমন্ত্ৰীয়ে আগবঢ়াই নিছে, সেই ত্বৰান্বিত গতি আপোনালোকে হাতে হাত মিলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক বিকশিত অসমৰ যাত্ৰাত আপোনালোকে হাত মিলাওক। তাৰ বাবে আপোনালোকক আজি এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ আৰু সাৱধান বাণী শুনাইছোঁ, আপোনালোকে এই গুণ্ডাগিৰি অতি সোনকালে বন্ধ কৰক, অন্যথা আমি বিজেপি কৰ্মী হাত সাৱটি বহি নাথাকিম। ধন্যবাদ।